নলবাৰীৰ ঢেকিয়াবাৰীৰ শান্তিনিবাস অনাথ আশ্ৰমলৈ DY 365 ফাউণ্ডেশ্যনে দেওবাৰে আগবঢ়াইছে কিছু খাদ্য সামগ্ৰী। শান্তিনিবাস অনাথ আশ্ৰয় শিবিৰৰ জন্মদাতা DY 365ৰ নলবাৰীৰ সংবাদদাতা মজিবুৰ ৰহমান। নাম মজিবুৰ ৰহমান, বাসস্থান নলবাৰী, পেছা সাংবাদিকতা, কৰ্মক্ষেত্ৰ DY 365ৰ নলবাৰীৰ সংবাদদাতা, বৈশিষ্ট্য সমাজৰ অনাদৃত অৱহেলিতক আশ্ৰয় দান। মজিবুৰৰ শান্তিনিবাস এতিয়া আশ্ৰয়স্থলী বহু দুৰ্ভগীয়াৰ। এওঁ সাংবাদিক মজিবুৰ ৰহমান। এইজন মজিবুৰৰ নিজা প্ৰচেষ্টাতেই নলবাৰীৰ ঢেকিয়াবাৰীত গঢ় লৈ উঠিছে শান্তিনিবাস নামৰ এখন অনাথ আশ্ৰম। শান্তিনিবাস এতিয়া 7টা শিশুসহ 20 গৰাকী পৰিয়ালৰ দ্বাৰা পৰিত্যক্ত অৱহেলিত ব্যক্তিৰ আশ্ৰয়স্থল। অৱশ্যে ইয়াৰ বাবে কেতিয়াও কোনো কৃতিত্ব দাবী কৰা নাই মজিবুৰে। যি আচলতে বৃদ্ধ অৱস্থাত তেওঁলোকক আচলতে যি অনাদাৰ কৰে আৰু অৱশেষত ৰাস্তাৰ দাঁতিত বা গছৰ তলত বা পদপথত এৰি থৈ এয়া আচলতে আমি দেখি বেয়া লাগে। আৰু এনেকুৱা যিসকল বৃদ্ধ পিতৃ মাতৃ আৰু তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰি তেওঁলোকক ট্ৰিটমেণ্ট চিকিৎসা কৰি অৱশেষত আশ্ৰয়স্থলী হিচাপে আমি শান্তিনিবাস বৃদ্ধাশ্ৰম অনাথ আশ্ৰম এটা আমি গঠন কৰিছিলোঁ। অলপতে মানৱ সমাজক কলংকিত কৰা অথচ মানৱপ্ৰেমীৰ জয়গান গোৱা এটা ঘটনাৰ সাক্ষী হল মজিবুৰৰ এই শান্তিনিবাস। প্ৰায় 10 মাহ পূৰ্বে শেৱালী দাস নামৰ এগৰাকী বৃদ্ধাক ৰঙিয়াৰ ৰাজপথৰ পৰা উদ্ধাৰ কৰি আনি মজিবুৰে আশ্ৰয় দিছিল শান্তিনিবাসত। কেইদিনমানৰ পূৰ্বে এইগৰাকী বৃদ্ধাৰ শান্তিনিবাসতে মৃত্যু ঘটে বাৰ্ধক্যজনিত কাৰণত। লগে লগে মজিবুৰে খবৰ দিয়ে 90 বছৰীয়া বৃদ্ধাগৰাকীৰ পুত্ৰ বোৱাৰী জি জোঁৱাই। কিন্তু তেওঁলোকে মৃতদেহ চঞ্জি লোৱাটো বাদেই এবাৰলৈ চাবলৈও নাহিল। ফলত আইনী ব্যৱস্থা সম্পন্ন কৰি অৱশেষত মজিবুৰে নলবাৰীৰ একাংশ লোকৰ সহযোগত নিজেই মুখাগ্নি কৰি বৃদ্ধাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। এইগৰাকী শেৱালী আইতাই 10 মাহ পূৰ্বে নিজৰ পুত্ৰ বোৱাৰী আৰু কন্যাৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈ অৱশেষত ৰঙিয়াৰ তিনিআলিতে ৰাজপথত থাকিবলৈ বাধ্য হৈছিল। 10 মাহ এনেদৰে বৃদ্ধাশ্ৰমত থকাৰ পিছতো এবাৰৰ বাবেও খবৰ ল'বলৈ নাহিল তেওঁৰ কুলাংগাৰ 2 পুত্ৰ কন্যাই। ইয়াৰ পূৰ্বেও শান্তিনিবাসত মৃত্যু হোৱা আন এগৰাকী 80 ঊৰ্ধৰ বৃদ্ধাৰ মুখাগ্নি কৰিছিল সাংবাদিকজনে। এইগৰাকী বৃদ্ধাৰ পুত্ৰ জুনিয়ৰ ইঞ্জিনিয়াৰ। কিন্তু আশ্চৰ্যজনকভাৱে কুলাংগাৰ পুত্ৰ বোৱাৰী জি জোঁৱাই চমজি ল'বলৈ অস্বীকাৰ কৰিছিল এইগৰাকী বৃদ্ধাৰ মৃতদেহ। সাংবাদিকজনৰ এই কাৰ্যত সকলোৱে একেমুখে প্ৰশংসা কৰিছে। 3 দিন পূৰ্বে ৰাজপথত পৰিত্যক্ত 2টি শিশু সন্তানসহ এগৰাকী মহিলাকো মজিবুৰে উদ্ধাৰ কৰি আনি শান্তিনিবাসত আশ্ৰয় দিছে। মানৱ প্ৰেমৰ জয়গান গোৱা মজিবুৰ ৰহমানৰ এই কাৰ্য DY 365ৰ পৰিয়ালেও শলাগ লৈছে। ব্যুৰো ৰিপৰ্ট DY 365।